নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 মাৰ্চ। লাখ লাখ দুখীয়াৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 5,000 কোটি টকা। যদি আপোনাৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো অৰুণোদয়ৰ টকা বৃদ্ধি কৰা হৈছে। কেৱল ইয়াক নহয়, লাখ লাখ গোটৰ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। যদি আপুনি পিএম কিষাণৰ টকা নাপায়, পিএম কিষাণৰ টকা বন্ধ হৈ গৈছে, তেনে ক্ষেত্ৰত আপুনি কেনেকৈ ৰিঅপেন কৰিব। লগতে লাখ লাখ দুখীয়াই লাভ কৰিব চৰকাৰী ঘৰ। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব প্ৰত্যেক মাহতে 2,000 কোটি টকা। কেৱল ইয়াই নহয়, লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ দুটাও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 37 লাখ মহিলাই নতুনকৈ পাব অৰুণোদয় আঁচনি। যদি আপোনাৰ অৰুণোদয় আঁচনিত আপুনি নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই, এই মাহতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা, কিয়নো এই মাহতে তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব চৰকাৰে। ফেব্ৰুৱাৰী মাহত পাব 5,000 কোটি টকা। যিসকল ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ টকা পাই আছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো এককালীন 5,000 কোটি টকা আপোনাৰ একাউণ্টত আপুনি লাভ কৰিব। ফেব্ৰুৱাৰী মাহত চৰকাৰে আপোনাক প্ৰদান কৰিব এই টকা। অৰুণোদয় আঁচনি 4 মাহৰ ধন একেলগে দিয়া হ'ব হিতাধিকাৰীসকলক। হয় বন্ধু বান্ধৱীসকল, 4 মাহৰ টকা একে মাহতে চৰকাৰে প্ৰদান কৰিব। ফেব্ৰুৱাৰী মাহত নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচন আচৰণ বিধি বলবৎ হ'লে নাপাব অৰুণোদয় আঁচনিৰ টকা। আৰু নিৰ্বাচন আচৰণ বিধিৰ বাবে চৰকাৰে একেলগে প্ৰদান কৰিব 4 মাহৰ 5,000 কোটি টকা। সেইবাবে একেলগে 4 মাহৰ অৰুণোদয় ধন দিব চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ বাবে দিলে এটা ভাল খবৰ, কিয়নো 4 মাহৰ টকা আপোনাৰ একাউণ্টত আপুনি একেলগতে লাভ কৰিব। লগতে যোৱাকালি লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে 1,250 টকাকৈ। আপুনি টকাটো একাউণ্টত পাইছে নে নাই? যদি আপুনি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। যদি আপুনি অভিযোগ দিব নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ বাবে চৰকাৰে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। ইফালে অৰুণোদয় আঁচনিক লৈ উত্তাল হৈ পৰিছে সদন, কিয়নো অৰুণোদয় আঁচনি বন্ধ কৰাৰ প্ৰত্যাখ্যান অখিল গগৈৰ। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। অখিল গগৈৰ প্ৰত্যাখ্যানৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যুত্তৰ। কংগ্ৰেছে লৈ গ'ল অৰুণোদয় আঁচনি, এনেকুৱাকৈ মন্তব্য কৰিছে। ছত্তীশগড়, মধ্যপ্ৰদেশ, ঝাৰখণ্ডত নতুন দিল্লীলৈ লৈ গ'ল অৰুণোদয় আঁচনি। যদি আমি বেয়া কাম কৰিছো তেন্তে কিয় আমাক অনুসৰণ কৰিছে? যিসকলৰ অৰ্থনৈতিক ধাৰণা নাই সেইসকলে অৰুণোদয় সমালোচনা কৰে। অৰুণোদয় আঁচনিক লৈ উত্তাল হৈ পৰিছে সদন। হয় বন্ধু বান্ধৱীসকল, আচলতে অৰুণোদয় আঁচনি বন্ধ হ'ব লাগে নে নাই, ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজধানী অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰমজান ৰোজাৰ ফিতৰাৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, ৰমজান মাহৰ ৰোজাৰ ফিতৰাৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছে। 70 টকা নিৰ্ধাৰণ কৰা হৈছে ফিতৰাৰ পৰিমাণ, কিয়নো 1,633 গ্ৰাম গেহুৰ আটাৰ বজাৰ মূল্যৰ ভিত্তিত 70 টকা ধাৰ্য কৰা হৈছে পৰিমাণ। ঈদ উল ফিতৰৰ নামাজৰ আগে আগে ফিতৰা আদায় দিবলৈ আহ্বান জনোৱা হৈছে। কেন্দ্ৰীয় হিলাল কমিটিৰ ঘোষণা। ৰমজানৰ ৰোজাৰ ফিতৰাৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে, কিয়নো ৰমজান মাহৰ ৰোজাৰ ফিতৰাৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছে যাতে সকলোৱে গম পায় ইয়াৰ বিষয়ে। তাৰপিছত অসমবাসী ৰাজধানী অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 15 মাৰ্চত বন্ধ থাকিব চৰকাৰী কাৰ্যালয়, স্কুল কলেজ বন্ধ ঘোষণা কৰিলে প্ৰশাসনে। কিছু সময় আগতে প্ৰশাসনে জাননী প্ৰদান কৰিছে। 15 মাৰ্চত স্থায়ী বন্ধ ঘোষণা প্ৰশাসনৰ। সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ থাকিব 15 মাৰ্চত। ফাকুৱা উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা। 15 মাৰ্চত বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। তাৰপিছত অসমবাসী ৰাজধানী অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পুনৰবাৰ বিজেপিৰ নীতিৰ বিৰুদ্ধে গ'ল চন্দ্ৰবাবু নাইডু টিডিপিয়ে। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চন্দ্ৰবাবু নাইডুৱে। জনসংখ্যা নিয়ন্ত্ৰণক লৈ বিজেপিৰ নীতিৰ সৈতে নিমিলিলে চন্দ্ৰবাবু নাইডুৰ নীতি। দুটাতকৈ অধিক সন্তান জন্ম দিয়াৰ পক্ষতা চন্দ্ৰবাবু নাইডুৰ। আৰু এইবাৰ টিডিপিৰ সংসদে ঘোষণা কৰিলে পুৰস্কাৰ। তৃতীয়টো কন্যা সন্তান জন্ম দিলে লাভ কৰিব 50,000 কোটি টকা আপুনি। আৰু তৃতীয়টো সন্তান পুত্ৰ হ'লে চৰকাৰ দিব আপোনাক গোধন।
টিডিপিৰ সাংসদে কে আপালা নাইডুৱে ঘোষণা কৰিলে এই পুৰস্কাৰ আৰু পুনৰবাৰ বিজেপিৰ নীতিৰ বিৰুদ্ধে চন্দ্ৰবাবু নাইডুৱে হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট প্ৰকাশ পাইছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব পিছত অসমবাসী ৰাজকজনে সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ পৰিয়ালে পাব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধনৰাশি 2025 চনৰ 23 মাৰ্চত লাভ কৰিব এই ধন 3,88,358 গৰাকী নতুন হিতাধিকাৰীয়ে লাভ কৰিব এই ধনৰাশি শীঘ্ৰে সাজু কৰক নথিপত্ৰ সাজু কৰক পেন কাৰ্ড আধাৰ কাৰ্ড ৰেচন কাৰ্ড বেংক একাউণ্ট সক্ৰিয় ফোন নম্বৰ লগতে ইনকাম সাৰ্টিফিকেট ইত্যাদি বাজেটত আহি গ'ল এটা ভাল খবৰ হয় বন্ধু-বান্ধৱীসকল 2025 বৰ্ষৰ বাজেটত চৰকাৰী ঘৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো এই মাহৰ ভিতৰতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা আৰু খুব আপোনাৰ একাউণ্টত চৰকাৰে এই টকা ট্ৰান্সফাৰ কৰিব যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰি লৈ লওক যদি আপুনি গাঁৱত বাস কৰি আছে তেনে ক্ষেত্ৰত আপুনি pmayg.nic.in পোৰ্টেলৰ মাধ্যমতে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আৰু যদি আপুনি নগৰত বাস কৰি আছে তেনে ক্ষেত্ৰত আপুনি PMAYU 2.0 জৰিয়তে আবেদন কৰিব পাৰিব যদি আপুনি চৰকাৰী ঘৰ আবেদন কৰিব নোৱাৰে তেনে ক্ষেত্ৰত কেনেকৈ কৰিব লাগে ভিডিঅ লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত জনাই দিম লগতে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব তাৰ পিছত অসমবাসী ৰাজকজনে সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মহিলা উদ্যমিতা আঁচনি সন্দৰ্ভত ডাঙৰ খবৰ কিয়নো 1 এপ্ৰিলৰ পৰা বিহালীৰ পৰা আৰম্ভ হ'ব উদ্যমিতা আঁচনি ধন প্ৰদান তাৰ আগতে চৰকাৰে নতুনকৈ এছঅপি প্ৰকাশ কৰিছে বহুতো মহিলাই আত্মগত 10,000 কোটি টকা নাপাব চৰকাৰে অৱশেষত বাছনি কৰিছে গাঁৱৰ 30 লাখ আত্মগতে লাভ কৰিব 10,000 কোটি টকা অৱশেষত গাঁৱৰ 30 লাখ আত্মগত চৰকাৰে বাছনি কৰিছে আৰু এই সকল মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা নগৰ অঞ্চলৰ মাত্ৰ 2 লাখ গোটে লাভ কৰিব এই টকা হয় বন্ধু-বান্ধৱীসকল গোটৰ মহিলাৰ বাবে এটা ভাল খবৰ আপুনি টকা পাব নাই কেনেকৈ চেক কৰিব 3,038 কোটি টকা এই আঁচনিত ব্যয় কৰিব চৰকাৰে প্ৰথমতে 10,000 কোটি টকা প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত আৰু পিছত 25,000 কোটি টকা ঋণ পাব মহিলাসকলে মহিলা উদ্যমিতা আঁচনি সন্দৰ্ভত ডাঙৰ খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যদি আপুনি আত্মগত মহিলা তেনে ক্ষেত্ৰত আপুনি কেনেকৈ চেক কৰিব তালিকাত আপোনাৰ নামটো আছে না নাই তালিকাত নাম নাথাকিলে আপুনি কিন্তু নাপাব 10,000 কোটি টকা তালিকাত নাম চেক কৰাৰ বাবে আপোনাৰ কি কাম কৰিব লাগিব আপোনাৰ মোবাইল ফোনৰ পৰা গুগল ব্ৰাউজাৰৰ পৰা চেক কৰিব পাৰিব যদি আপুনি নাজানে নিশ্চয় কমেণ্ট বক্সত জনাব নেক্সট জনাই দিম কেনেকৈ আপুনি তালিকাত আপোনাৰ নামটো চেক কৰিব তাৰ পিছত অসমবাসী ৰাজকজনে সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰকাশ পালে 2024-25 পঞ্চায়ত ভোটাৰ তালিকাৰ চূড়ান্ত তালিকা এতিয়াই চেক কৰি লওক আপোনাৰ তালিকাত নামটো আছে না নাই যদি নামটো থাকে কোনো ধৰণৰ নামটো ভুল আছে নেকি তেনে ক্ষেত্ৰত আপুনি গৰ্তবিহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি সংশোধনৰ বাবে কৰিব পাৰিব আবেদন এই তালিকাত আজি পৰীক্ষা কৰক আপোনাৰ নাম ভোটাৰ তালিকাত আপোনাৰ নাম পৰীক্ষাৰ বাবে মুকলি হল ৱেবছাইট আৰু এতিয়া আপুনি ক্লিক কৰক আপোনাৰ গুগল ব্ৰাউজাৰ আৰু ক্লিক কৰাৰ পিছত erm.sec.assam.gov.in এতিয়া আপুনি ক্লিক কৰক আৰু পাঁচটা প্ৰক্ৰিয়াৰে আপুনি কৰিব পাৰিব PDF ডাউনলোড প্ৰথমতে বাছনি কৰক জিলাৰ নাম জিলা পৰিষদ সমষ্টিৰ নাম বাছনি কৰক গাঁও পঞ্চায়তৰ নাম বাছনি কৰক ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো বাছনি কৰক ইয়াৰ পিছতে ডাউনলোড অপচনত আপুনি ক্লিক কৰক EPIC নম্বৰৰ জৰিয়তে আপোনাৰ নামটো আপুনি সন্ধান কৰিব পাৰিব আৰু ইয়াৰ বাবে প্ৰথমতে জিলাৰ নাম বাছনি কৰক তাৰ পিছতে সন্নিবিষ্ট কৰক EPIC নম্বৰ তাৰ পিছতে সন্ধান কৰা অপচনত আপুনি ক্লিক কৰক প্ৰকাশ পালে 2024-25 পঞ্চায়ত ভোটাৰ তালিকা আৰু চূড়ান্ত তালিকাত যদি আপোনাৰ নামটো নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব নামটো নাথাকিলে নিশ্চয় কমেণ্ট বক্সত জনাব নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজকজনে সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ কিয়নো শীঘ্ৰে মুকলি হ'ব 40,697টা চাকৰি বিজ্ঞাপন হয় বন্ধু-বান্ধৱীসকল অসমবাসী ৰাইজৰ বাবে এটা ভাল খবৰ কিয়নো চৰকাৰে লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ দিছে তৃতীয় বৰ্গৰ পদৰ বাবে 7,650টা পদ মুকলি কৰা হৈছে চতুৰ্থ বৰ্গৰ বাবে 5,000 পদ মুকলি কৰা হৈছে অসম লোকসভা আয়োগত 1,208টা পদ মুকলি হৈ পৰিছে কেৱল এয়াই নহয় প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত খালী হৈ পৰিছে 10,050টা পদ মাধ্যমিক শিক্ষা সঞ্চালকালয়ত 9,717টা পদ আৰু অসম অভিযন্ত্ৰা সেৱাত 343টা পদ চিকিৎসা বিজ্ঞানত স্বাস্থ্য নিযুক্তিত 490টা পদ আৰু ৰাজ্যিক পৰ্যায়ৰ আৰক্ষীৰ নিযুক্তিত 6,239টা পদ
2025 জানুৱাৰীলৈকে মুঠ 1,60,556টা চাকৰিত নিযুক্তি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে আকৌ এটা ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে।